শিৱসাগৰৰ জনগণ, অসমৰ খিলঞ্জীয়া জনগণ, বীৰ লাচিত সেনাৰ সৈনিকসকল, মোৰ সাহস আৰু খিলঞ্জীয়া মানুহৰ কাৰণে এখন আমি সংগ্ৰাম কৰি আছো। ইয়াত কোনো বাংলাদেশী মূলৰ মানুহৰ তুষ্টিকৰণ, সি লাগিলে হিন্দু বাংলাদেশী হওক, সি লাগিলে মুছলমান বাংলাদেশী হওক, কোনো ধৰণৰ বাংলাদেশী মূলৰ মানুহৰ তুষ্টিকৰণ যোনেই কৰিব সহ্য কৰা নহ'ব। সেইটো একদম স্পষ্ট কথা। আৰু মোক 2 লাখ টকাৰ প্ৰয়োজন নাই। ইতিমধ্যে তেওঁ স্তাৱক বাহিনীয়ে কৈ থৈছে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা কোটি কোটি টকা ল'লোঁ, আৰু সেইকাৰণে মোক এই 2 লাখ টকাটো প্ৰয়োজন নাই। আৰু মোৰ বীৰ লাচিত সেনাৰ আমাৰ সৈনিকসকল আছে, অসমৰ খিলঞ্জীয়া জনগণ আছে। যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তেওঁলোকে মোক আৰ্থিকভাৱে সহায় কৰিব, সেইটো মই দৃঢ় বিশ্বাসী। প্ৰয়োজন নাই বুলি, মোৰ প্ৰয়োজন নাই। আৰু ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ হ'ব লাগে, ৰাজনীতি নীতি আদৰ্শ ভিত্তিক হ'ব লাগে। আৰু ৰাজনীতিত এনেকুৱা টুলুঙা কথা বতৰাবিলাকে ৰাজনীতিৰ যিটো মূল্যবোধ, সেই মূল্যবোধটো বহুত তললৈ নমাই দিয়ে। অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কথা বতৰাৰে ৰাজনীতিৰ যিটো মূল্যবোধ আছে, সেই মূল্যবোধটো অন্ততঃ ঠিক কৰি ৰাখিবলৈ মই সকলো পক্ষকে আহ্বান জনাইছোঁ। এইবিলাক অসমৰ জনগণে হিচাপ কৰিব। সেইবিলাক কথা অসমৰ জনগণ, অসমৰ খিলঞ্জীয়া মানুহে হিচাপ কৰিব। কোন কাৰ পক্ষত, কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল, কোন বাংলাদেশীৰ দালাল, সেইবিলাক অসমৰ জনগণে কৰিব। আৰু এই ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই। আৰু কিন্তু মই অনুৰোধ কৰিছোঁ সকলো পক্ষকে, প্ৰত্যেকটো দলকে অনুৰোধ কৰিছোঁ, ৰাজনীতিৰ মূল্যবোধটো তললৈ নমাই নিদিব। এই টুলুঙা কথা বতৰাই ৰাজনীতিক যিটো মূল্যবোধ আছে, ৰাজনীতিত এটা মূল্যবোধৰ ৰাজনীতি হ'ব লাগে। আৰু সেইকাৰণে মূল্যবোধৰ ৰাজনীতিটো যাতে তললৈ নাযায়, তাৰ বাবে সকলো পক্ষকে সংযত হ'বলৈ মই আহ্বান জনাইছোঁ। এইটো শৃংখলাবদ্ধ নহয় বাৰু, মই সৰুৰ পৰাই উৎপতীয়া ল'ৰা, এইটো এটা বেলেগ কথা। কিন্তু ৰাজনীতিৰ যিটো মূল্যবোধ, সেই মূল্যবোধটো আপোনালোকে তললৈ নানিব, সেই কথাটো মই আপোনালোকক অনুৰোধ জনাইছোঁ। সকলো পক্ষকে, কেৱল মাত্ৰ ৰাইজৰ দল বুলি নহয়, সকলো ৰাজনৈতিক দলকে মই এইটো অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ জনগণ, অসমৰ খিলঞ্জীয়া জনগণ, বীৰ লাচিত সেনাৰ সৈনিকসকল, মোৰ সাহস আৰু খিলঞ্জীয়া মানুহৰ কাৰণে এখন আমি সংগ্ৰাম কৰি আছো। ইয়াত কোনো বাংলাদেশী মূলৰ মানুহৰ তুষ্টিকৰণ, সি লাগিলে হিন্দু বাংলাদেশী হওক, সি লাগিলে মুছলমান বাংলাদেশী হওক, কোনো ধৰণৰ বাংলাদেশী মূলৰ মানুহৰ তুষ্টিকৰণ যোনেই কৰিব সহ্য কৰা নহ'ব। সেইটো একদম স্পষ্ট কথা। আৰু মোক 2 লাখ টকাৰ প্ৰয়োজন নাই। ইতিমধ্যে তেওঁ স্তাৱক বাহিনীয়ে কৈ থৈছে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা কোটি কোটি টকা ল'লোঁ, আৰু সেইকাৰণে মোক এই 2 লাখ টকাটো প্ৰয়োজন নাই। আৰু মোৰ বীৰ লাচিত সেনাৰ আমাৰ সৈনিকসকল আছে, অসমৰ খিলঞ্জীয়া জনগণ আছে। যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তেওঁলোকে মোক আৰ্থিকভাৱে সহায় কৰিব, সেইটো মই দৃঢ় বিশ্বাসী। প্ৰয়োজন নাই বুলি, মোৰ প্ৰয়োজন নাই। আৰু ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ হ'ব লাগে, ৰাজনীতি নীতি আদৰ্শ ভিত্তিক হ'ব লাগে। আৰু ৰাজনীতিত এনেকুৱা টুলুঙা কথা বতৰাবিলাকে ৰাজনীতিৰ যিটো মূল্যবোধ, সেই মূল্যবোধটো বহুত তললৈ নমাই দিয়ে। অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কথা বতৰাৰে ৰাজনীতিৰ যিটো মূল্যবোধ আছে, সেই মূল্যবোধটো অন্ততঃ ঠিক কৰি ৰাখিবলৈ মই সকলো পক্ষকে আহ্বান জনাইছোঁ। এইবিলাক অসমৰ জনগণে হিচাপ কৰিব। সেইবিলাক কথা অসমৰ জনগণ, অসমৰ খিলঞ্জীয়া মানুহে হিচাপ কৰিব। কোন কাৰ পক্ষত, কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল, কোন বাংলাদেশীৰ দালাল, সেইবিলাক অসমৰ জনগণে কৰিব। আৰু এই ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই। আৰু কিন্তু মই অনুৰোধ কৰিছোঁ সকলো পক্ষকে, প্ৰত্যেকটো দলকে অনুৰোধ কৰিছোঁ, ৰাজনীতিৰ মূল্যবোধটো তললৈ নমাই নিদিব। এই টুলুঙা কথা বতৰাই ৰাজনীতিক যিটো মূল্যবোধ আছে, ৰাজনীতিত এটা মূল্যবোধৰ ৰাজনীতি হ'ব লাগে। আৰু সেইকাৰণে মূল্যবোধৰ ৰাজনীতিটো যাতে তললৈ নাযায়, তাৰ বাবে সকলো পক্ষকে সংযত হ'বলৈ মই আহ্বান জনাইছোঁ। এইটো শৃংখলাবদ্ধ নহয় বাৰু, মই সৰুৰ পৰাই উৎপতীয়া ল'ৰা, এইটো এটা বেলেগ কথা। কিন্তু ৰাজনীতিৰ যিটো মূল্যবোধ, সেই মূল্যবোধটো আপোনালোকে তললৈ নানিব, সেই কথাটো মই আপোনালোকক অনুৰোধ জনাইছোঁ। সকলো পক্ষকে, কেৱল মাত্ৰ ৰাইজৰ দল বুলি নহয়, সকলো ৰাজনৈতিক দলকে মই এইটো অনুৰোধ জনাইছোঁ।